মইতো আগতেই কৈছোঁ মুখ্যমন্ত্ৰী এইটো পানী বোমা বহুত দিনৰ পৰা দলিয়াই আছে। এইটোৱে অসমৰ ৰাইজৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়, কাৰণ বিষয়বোৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়, দেশৰ বহি পৰিক্ৰমা মন্ত্ৰণালয়, যিখন সদনত প্ৰধানমন্ত্ৰী বহি থাকে, য'ত গৃহমন্ত্ৰী বহি থাকে, তাত এটাও শব্দ বাক্য গৃহমন্ত্ৰীৰ পৰা এটা শব্দ নাই। মইতো গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাম যে দেশৰ প্ৰধানমন্ত্ৰীকে চিঠি লিখিব লাগে, যিটো অপপ্ৰচাৰ মুখ্যমন্ত্ৰীয়ে কৰি আছে সেইটো সম্পৰ্কত লোকসভাৰ মজিয়াত এইটো বিষয়ে আলোচনা হ'ব লাগে। আৰু মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ গোটেই ৰাজনীতিৰ গোটেই কাৰবাৰটোৱে হ'ল মানুহক মিছা কথা কোৱা, সাম্প্ৰদায়িক ৰাজনীতি কৰা, সংবিধান বহিৰ্ভূত কথা কৈ সাম্প্ৰদায়িক সংকীৰ্ণ কথাৰে সমাজ ভঙা, তাৰমানে বিভাজন আৰু সংকীৰ্ণতাৰ ৰাজনীতিৰে মানুহৰ পৰা ভোট লোৱা। আৰু তেওঁলোকে প্ৰতিটো নিৰ্বাচনৰ আগত অসমৰ জাতীয় সংকট দেখে, কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে সকলো কথা পাহৰে আৰু তাৰ পিছত নিৰ্বাচন অহাৰ লগে লগে সেইটো বিষয় পুনৰ উত্থাপন কৰে। এতিয়াও এই বিষয়সমূহত তেওঁলোকে যিহেতু গম পাইছে যে এইবাৰ তেওঁলোকৰ সান্দহ খোৱা বালি, বিশেষকৈ মুখ্যমন্ত্ৰীৰ পৰিয়াল, মুখ্যমন্ত্ৰীৰ লগত জড়িত হৈ থকা যিটো দাদা ব্ৰিগেড বা মুখ্যমন্ত্ৰী গেং, তেওঁলোকৰ সান্দহ খোৱা বালি যিহেতু তল যাব, এইবাৰ তেওঁলোকে নিৰ্বাচনত যিহেতু হাৰিব, সেইকাৰণে তেওঁলোকে শেষ যিবোৰ অস্ত্ৰ এইবোৰ ব্যৱহাৰ কৰিবলৈ চিন্তা চৰ্চা কৰিছে। তেওঁলোকে এইবাৰ সেইকাৰণে এই গৌৰৱ গগৈ বিষয়টোক মানুহক বিভ্ৰান্তি কৰিবৰ কাৰণে টানি লৈ যাব খুজিছে। এছাৰ তেওঁলোকে আনিছে তেওঁলোকৰ শেষ ৰক্ষা প্ৰাপ্তিৰ কাৰণে, য'ত সাম্প্ৰদায়িকতা আছে, বিধি বহিৰ্ভূতভাৱে মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ যিবোৰ চিন্তা, অতদিনে যিমানবোৰ তেওঁলোকে প্ৰলোভন দিছিলে, কাম নিদিলে, 6 জনগোষ্ঠী জনজাতিকৰণ নিৰ্বাচনৰ আগতে কৰিম বুলি কৈছিলে, কৰিব নোৱাৰিলে। 6ষ্ঠ অনুসূচীৰ যিবোৰ অঞ্চল আছে তেওঁলোকক সম্পূৰ্ণ ক্ষমতা দিম বুলি কৈছিলে, দিব নোৱাৰিলে। বিটিআৰ যিখন একৰ্ড এখন কাৰ্যকৰী কৰিম বুলি কৈছিলে, প্ৰমোদ বড়োৰ কাৰ্যকাল শেষ হ'ল, তাৰপিছত পুনৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আহিলে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আকৌ গৃহমন্ত্ৰীৰ আগত ক'ব লগা হ'ল, চাহ জনজাতীয় ৰাইজক নিৰ্বাচনৰ আগতে মাটিৰ পট্টা হাতে হাতে দিম বুলি কৈছিলে, এতিয়া জোখমাখ কৰিব কিন্তু পট্টা হাতত দিব নোৱাৰে। বসুন্ধৰা 1, 2, 3 গ'ল, ক'তো মানুহৰ ভূমিৰ অধিকাৰ সুৰক্ষিত নহ'ল, কমিশ্যন ইখনৰ পিছত সিখন হ'ল, একো দিব নোৱাৰিলে। অসমৰ ৰাইজক দিব পৰা একোৱেই বস্তু নাই। 6 নং দফা কাৰ্যকৰী কৰিম বুলি কৈ কমিটি বনালে, প্ৰতিবেদন হৈ গ'ল, আমিও সদস্য আছিলোঁ, আজিলৈকে গ্ৰহণ কৰিবলৈ তেওঁলোকৰ সময় নহ'ল। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি কৈছিলে, আজিলৈকে নকৰিলে, ওলোটাই বাঢ়িলে। যিটো এক্সপনেনচিয়েল ৰেট, অতি উচ্চ হাৰত মূল্যবৃদ্ধি বাঢ়িলে, খাজানা বাঢ়িলে, কৰ কাটল লাগিলে, বিদ্যুতৰ মাচুল বাঢ়িলে, বৃহৎ নদীবান্ধ বন্ধ কৰিম বুলি কৈছিলে, সৰু সৰু ক্ষুদ্ৰ নদীবান্ধ হ'ব, ৰান অফ দ্য ৰিভাৰ হ'ব। দেশৰ প্ৰধানমন্ত্ৰীয়ে অৰুণাচলত ক'লে, বৰ্তমানৰ দেশৰ যিগৰাকী ডিফেন্স মন্ত্ৰী, যিগৰাকী সেই সময়ত তেওঁ বিজেপিৰ সভাপতি আছিলে, ৰাজনাথ সিঙে গেৰুকামুখত ক'লে, কিন্তু বৃহৎ নদীবান্ধ খুলি পেলাই উঠি পৰি লাগিছে। কৃষকৰ মাটিত 98% জলসিঞ্চন দিম বুলি কৈছিলে, আজিলৈকে দিব নোৱাৰিলে, জলসিঞ্চনৰ একোৱেই নহ'ল। এই যিটো জল জীৱন মিছনত দেশৰ ভিতৰতে আটাইতকৈ বেয়া কাম কৰা, পিছ পৰি থকা, কাম কৰিব নোৱাৰা ৰাজ্য অসম। দেশৰ যিবোৰ কেগৰ প্ৰতিবেদনেই কওক, দেশৰ বিভিন্ন ধৰণৰ চৰকাৰে কৰা প্ৰতিবেদনত একেবাৰে শেষৰ ফালৰ পৰা অসম তলৰ ৰাজ্য, উৎপাদনশীল ৰাজ্য হ'ব বুলি কৈছে, স্বনিৰ্ভৰশীল হ'ব বুলি কৈছে অসম, কিন্তু আটাইতকৈ ঋণগ্ৰস্ত, ধাৰত পোত খাই থকা এখন ৰাজ্য হ'ল। এতিয়া ইছ্যু একো নাই, মুখ্যমন্ত্ৰীয়ে কি লৈ ৰাইজৰ ওচৰলৈ যাব? এটা হিন্দু মুছলমানৰ ৰাজনীতি, দ্বিতীয় মিছা হয় এটা যিটো সাম্প্ৰদায়িক ৰাজনীতি। এই সাম্প্ৰদায়িক ৰাজনীতিত বেলেগ বেলেগ ৱেপন ব্যৱহাৰ কৰে। কেতিয়াবা গৌৰৱ গগৈৰ এই বিষয়টোক লৈ এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব খোজে, তাৰপিছত মানুহক ভয় ভাবুকিৰ ৰাজনীতি কৰে, এক্সট্ৰা জুডিচিয়েল কিলিং তেওঁলোকে হত্যা কৰিছে। তাৰ লগে লগে উচ্ছেদৰ বিষয়টোতো সেইসকল মানুহক বিদেশী বুলি কৈ তেওঁলোকক মাটিও দিলে, পইচা দিলে, মানুহৰ আগত জলজল পটপটকে ওলাই পৰিছে। যদি বিদেশী হৈ তেওঁলোকক মাটি আৰু পইচা দিছা, তেতিয়াহ'লে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত মুখ্যমন্ত্ৰীকতো তিহাৰ জেলত নিক্ষেপ কৰিব লাগে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে। এই কামটো কৰা নাই। বিদেশী বুলি কৈ কাজিৰঙাত উচ্ছেদ কৰা মানুহক যদি মাটি আৰু পইচা দিছে, তেওঁ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত পৰিছে। গতিকে দুৰ্নীতি, কেলেংকাৰী, সিন্ডিকেট ৰাজ, এইবোৰত চাৰিওফালে কয়লাৰ কেলেংকাৰী চলিছে, কমিশ্যন ৰাজ চলিছে, 22,000 পৰা 25,000 কোটি টকা ঠিকাদাৰসকলক দিবলৈ বাকী আছে। OPSটো মানুহক নিদিয়াৰ কাৰণে NPS অহাৰ লগে লগে আমাৰ কৰ্মচাৰীসকলক বিপদত পৰিছে। শিক্ষক, শ্ৰমিক সকলো আন্দোলনত জড়িত হৈছে। আশা কৰ্মীয়ে কওক, এতিয়া বিভিন্ন ধৰণৰ কভিডকালীন যোদ্ধাসকলৰ তেওঁলোকক চাকৰি খেদালে। তাৰপিছত ডিব্ৰুগড়লৈ গৈ আকৌ আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত গৈ দেশৰ গৃহমন্ত্ৰীয়ে ঘোষণা কৰি আহিলে যে মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মা। এই গোটেই কথাটোৱে এইটো পুনৰ প্ৰমাণ কৰিলে যে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে যেতিয়া যোৱাবাৰ নিৰ্বাচন জিকিছিলে, জনজাতি বিদ্বেষী বা অসমৰ খিলঞ্জীয়া মানুহৰ বিৰোধী চিন্তা থকাৰ কাৰণে কোনো কাৰণ নোহোৱাকে সৰ্বানন্দ সোণোৱালক গতিয়াই উলিয়াই দিলে, তেওঁক মুখ্যমন্ত্ৰীৰ পৰা খেদাই দিলে। আৰু এতিয়া পুনৰ হিমন্ত বিশ্ব শৰ্মাকে পুনৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী আৰু ক'ত ঘোষণা কৰিছে? ডিব্ৰুগড়ত, নিজৰ গৃহ জিলা। এই গোটেই কথাটোৱে তেওঁলোক যে
খিলঞ্জীয়া বিৰোধী, তেওঁলোক যে জনজাতি বিৰোধী, এইটো কথা প্ৰমাণ হৈ গৈছে। আৰু তেওঁলোকে যে মনুবাদ আৰু মনু সংহিতাক তেওঁলোকে যাতে বিশ্বাস কৰে, তেওঁলোকৰ যে বৰ্ণবাদী এটা চিন্তা চৰিত্ৰ আছে, সেইকাৰণে যোৱাবাৰ সৰ্বানন্দ সোণোৱালক গতিয়াই উলিয়াই দিয়া আৰু এইবাৰ পুনৰ সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত মুখ্যমন্ত্ৰী পাতিম বুলি হিমন্ত বিশ্ব শৰ্মাকে কৈ অহা কথাটোৱে আচলতে বিজেপিৰ মাইণ্ডছেট, এইটোৱে RSSৰ মাইণ্ডছেট। এই গোটেই কথাটোৱে অমৃত শ্বাহ বা দেশৰ বিজেপি চৰকাৰৰ মানসিকতাক প্ৰতিফলিত কৰিছে। গতিকে এই গোটেই কথা বতৰাবোৰৰ যেতিয়া হিতে বিপৰীত হৈছে, তেওঁলোকৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত 50 বছৰ অসমৰ ৰাইজে চিন্তাৰ কাৰণ নাই বুলি কোৱাৰ পাছত 26ৰ নিৰ্বাচন যেতিয়া ওচৰ চাপি আহিলে, সংকটটো হিমন্ত বিশ্ব শৰ্মাই দেখা হ'ল। লুইচ বাৰ্জাৰ বা ডিমা হাছাও কেলেংকাৰী কওক বা আন কথা বতৰাবোৰ যেতিয়া আহিলে, তেতিয়াই তেওঁ বিজেপিলৈ গৈছে। গতিকে তেওঁ যে নিজেই তিহাৰ জেললৈ যোৱাৰ ভয়ত বিজেপিলৈ গ'ল, তেতিয়া বিজেপিটো তেওঁলোকে অবৈধভাৱে বেদখল কৰি পেলালে। যেনেকে অবৈধ বিদেশী আহি অসমত মাটি ভেটি তেওঁলোকে দখল কৰিছে, তেনেকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মূল যিসকল পুৰণা যিসকল বিজেপিৰ মানুহ আছিল, তেওঁলোকক তাৰ পৰা নাইকিয়া কৰি আঁতৰাই অবৈধ বেদখলকাৰী আহি বিজেপিক বেদখল কৰিলে। সেইকাৰণে পুৰণা যিসকল বিজেপি মানুহ আছে তেওঁলোকে সন্তুষ্ট নহয়। সেইকাৰণে পুৰণা যিসকল বিজেপি নিষ্ঠা সততাৰে আদৰ্শৰে কাম কৰি থকা যিসকল বিজেপি আছে, তেওঁলোককো আহ্বান জনাইছো যে 26ৰ নিৰ্বাচনত তেওঁলোকে আদৰ্শ বহিভূত যিবোৰ কাম কৰিছে, যিবোৰ দুৰ্নীতি সিন্ডিকেট, ভগৱান ৰামৰ নাম লৈ যেতিয়া গৰু সিন্ডিকেটত লিপ্ত হৈ থাকিব, সেই মানুহক আপোনালোকে কোনো কাৰণতে বিজেপিত ঠাই দিব নালাগে। তেওঁলোকক উৎখাত কৰিবৰ কাৰণে বিজেপিৰ নিষ্ঠাৱান কৰ্মকৰ্তাসকলকো মই আহ্বান জনাইছো। বিদেশী বিদেশী বুলি কৈ কৈ তেওঁলোকক সংস্থাপিত কৰে, তেওঁলোকক ভয় ভাবুকি খুৱাই তেওঁলোকৰ পৰা ভোট লয়, এই কথা আমি দেখি আহিছো। আৰু হিমন্ত বিশ্ব শৰ্মা হৈ গ'ল অবৈধ বিদেশীৰ 1 নম্বৰ প্ৰধান ৰক্ষক। তেওঁৱে বিদেশীসকলক ৰক্ষণাবেক্ষণ দি বিদেশীসকলক লৈ তেওঁ ভোট বেংকৰ ৰাজনীতি কৰিছে, মানুহৰ মাজত বিভাজন কৰি তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে। পুৰণা বিজেপি যিসকলক আপুনি সোধে, তেওঁলোকক সুধিলে আপুনি গম পাব তেওঁলোকৰ মনৰ বেদনা। বহুত দিন তেওঁলোকে লাগি মেলি ত্যাগ কৰি যিসকলে দীঘলীয়া সংগ্ৰাম কৰি বিজেপিক এই পৰ্যায়লৈ আনিলে, তাৰ পাছত বাহিৰৰ পৰা মানুহ আহি অবৈধ বেদখলকাৰীয়েতো তেওঁলোকক দখল কৰিলে। এতিয়া যিসকল আছে মূল পুৰণা মানুহ কোন গুৰুত্বপূৰ্ণ দায়িত্বত আছে চাওকচোন। এমূৰৰ পৰা আপোনালোকে হিচাপ লওক, পুৰণা মানুহ যিমানবোৰ আছে তেওঁলোকৰ দায়িত্বত থকা সকলোতো তেওঁলোক লাঞ্ছিত বঞ্চিত হৈ তেওঁলোকে দুখ যাতনাৰে তেওঁলোক চলিব লগা আছে। আৰু এইবাৰ প্ৰতিফলিত হ'বতো, যেতিয়াই ভোটাৰ তালিকা প্ৰকাশ হ'ব বিজেপিৰ, লগে লগে এইবোৰ কথা প্ৰতিফলিত হ'ব। মইতো ফেক্টছৰ বেচিছত কৈছো, আপোনালোকে ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ লগে লগে দেখা পাব না, যিসকল মানুহ কংগ্ৰেছত থাকোঁতে বিভিন্ন ধৰণৰ অপসংস্কৃতি, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, সিন্ডিকেটৰ আমদানি কৰিছিলে, চাকৰি বাকৰিত যিসকলে সেই সময়ত ব্যাপক দুৰ্নীতিত যিসকলে নেতৃত্ব দিছিলে, সেইসকলে আহি এতিয়া বিজেপিত হৰ্তাকৰ্তা বিধতা, তেওঁলোকৰ মতে এতিয়া দল চলি আছে। তেওঁলোক অবৈধ বেদখলকাৰী, মানে বিজেপিত অবৈধ বেদখলকাৰী আহি এতিয়া বিজেপিটো দখল কৰি পেলালে। বিজেপিত কোনো পুৰণা মানুহ নাই, বিজেপি এতিয়া অবৈধ বেদখলকাৰী মতে চলে এতিয়া। গতিকে ইয়াৰ প্ৰতিফলন অহা নিৰ্বাচনৰ যেতিয়া তেওঁলোকৰ তালিকা প্ৰকাশ হ'ব, তাতো খুব শক্তিশালী ৰূপত প্ৰতিফলিত হ'ব। আৰু আমি আচৰিত হৈছো যে মুখ্যমন্ত্ৰীয়ে চাৰিওফালে চিট ঘোষণা কৰি আছে আৰু সভাপতিগৰাকীয়ে কৈ আছে যে এতিয়ালৈকে কাৰো চিট তেওঁলোকৰ তালিকা চূড়ান্ত হোৱা নাই। মুখ্যমন্ত্ৰীৰ কথা আৰু ৰাজ্যিক সভাপতিগৰাকীৰ কথাৰ মাজত কোনো সামঞ্জস্য নাই, দুয়োগৰাকীৰ মাজত ব্যাপক পাৰ্থক্য আছে। মুখ্যমন্ত্ৰীয়ে চাৰিওফালে গৈছে, যদি লখিমপুৰলৈ গৈছে তাত তেওঁ ঘোষণা কৰিছে, ডিব্ৰুগড় গ'লে ডিব্ৰুগড়ত ঘোষণা কৰিছে, তিনিচুকীয়ালৈ গ'লে তিনিচুকীয়াত তেওঁ ঘোষণা কৰি ৰ'বই নোৱাৰা হৈছে। আৰু ইফালে কৈ আছে, সভাপতিয়ে কৈ আছে যে এতিয়ালৈকে কোনো প্ৰাৰ্থী চূড়ান্ত হোৱা নাই। গতিকে তেওঁলোকৰ মাজতো যে একদম ব্যাপক অৰিয়াঅৰি আৰু ব্যাপক প্ৰতিযোগিতা মানে কণ্ডল চলি আছে, এই কথা আমি নাজানো। হয়তো কণ্ডলো চলিব পাৰে নহয়, সেইকাৰণে কথা বতৰাৰ মাজত কোনো ধৰণৰ সামঞ্জস্য নাই। গতিকে এতিয়া আমি দেখিছো যে এটা বিন্দুত যদি অসমৰ মুখ্যমন্ত্ৰী আছে, আন এটা বিন্দুত দিলীপ শইকীয়া ডাঙৰীয়া আছে, আন এটা বিন্দুত আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছে। গতিকে তেওঁলোকৰ মাজত ব্যাপক প্ৰতিযোগিতা আৰু অৰিয়াঅৰি হোৱা আমি দেখিবলৈ পাইছো, কথা বতৰাবোৰৰ মাজত প্ৰতিফলিত হৈছে।